হয় লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে প্ৰতিটো যি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ আচলতে তুংগত উঠিছে মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে শোণিতপুৰৰ যি বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্ত তেখেতে আচলতে এনেধৰণে যি মাৰাথান প্ৰচাৰ সেই প্ৰচাৰ তেখেতে আৰম্ভ কৰা দেখা গৈছে এয়া হৈছে বিশ্বনাথৰ যি ধূলি চাহ বাগিচা এই ধূলি চাহ বাগিচাৰ অন্তৰ্গতৰ দৃশ্য আমি দেখুৱাই আছোঁ আচলতে তেওঁক এনেধৰণে আদৰাৰ যি পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ এই বিশ্বনাথৰ ধূলিৰ চাহ বাগিচাৰ যি দৃশ্য সেই দৃশ্য আৰু তেখেত আছে আমি তেখেতৰ পৰা কিছু আচলতে জানিব চেষ্টা কৰিম আপুনিও শোণিতপুৰ লোকসভা সমষ্টিত মাত্ৰ মাজত কেইটামান দিন আৰু নিৰ্বাচনলৈ মাৰাথান প্ৰচাৰত আপুনিও নামি পৰিছে কেনেধৰণে প্ৰচাৰ কৰি আজি আমি চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ ডিমলুঙাত প্ৰথম হ'ল তাৰপিছত ধূলি মহালক্ষ্মী দৌল ৰাইজৰ জনসমৰ্থন পূৰা আছে আমাৰ চাহ জনজাতি লোকসকলৰ ভাৰতীয় জনতা পাৰ্টী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস আছে আৰু আমি নিশ্চয় এইবাৰ তেওঁলোকে আশীৰ্বাদ কৰিব আৰু বিপুল সংখ্যক ভোটত আমি ইয়াৰ পৰা বিজয়ী হ'ম বহুতো সংখ্যক লোক আজি আপুনি যিহেতু কেইবা ঠাইতো আপোনাৰ নিৰ্বাচনী প্ৰচাৰ আপুনি চলাই আছে আজিৰ দিনটোত আৰু ক'ত আজি কৰিব আৰু কোন ঠাইত আজি নিৰ্বাচনী প্ৰচাৰ কৰিব ইয়াৰ পিছত আমাৰ এইখন ধূলি চাহ বাগিচাত তাৰপিছতে আমাৰ এইখন বৰপুখুৰীত আছে আৰু এখন সভা মাজুলীগড়ত আছে কিমানমান ভোটত আপুনি এবাৰ আশা কৰিছে শোণিতপুৰ বিপুল সংখ্যক ভোটত বিজয়ী হ'ম আৰু অভিলেখ সংখ্যক ভোটত আমি ইয়াতে বিজয়ী হ'ম ধন্যবাদ জনাইছোঁ আৰু মোৰ সহযোগীয়ে দেখুৱাব ইয়াৰ যি দৃশ্য মোৰ সহযোগীয়ে দেখুৱাই আছে এয়া বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ যি ধূলি চাহ বাগিচা সেই চাহ বাগিচাৰ দৃশ্য মোৰ সহযোগীয়ে দেখুৱাই আছে তেখেত এভাগ মন্দিৰত আহি সোমাইছেহি তেখেতে সেৱা ল'বলৈ আৰু মোৰ সহযোগীয়ে ইয়াৰ যি দৃশ্য সেই দৃশ্য দেখুৱাই আছে আৰু বিশ্বনাথ বিজেপিক আচলতে তেখেতলোকৰ যি মিত্ৰজোঁটৰ দল অসম গণ পৰিষদৰো কিছু বিষয়ববীয়া আছে আমি তেখেতলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ আপোনালোক আছে কেনেধৰণে প্ৰচাৰ অভিযান কৰি আছে আমাৰ নৰেন্দ্ৰ মোদীৰ যিটো সংকল্প অব কি বাৰ চাৰ্চ পাৰ সেই সংকল্পত আমি অসম গণ পৰিষদো সংকল্পবদ্ধ আমি AGP আৰু BJP আমি সকলো মিলি পেলাই আমি ইয়াতে প্ৰচাৰ চলাই আছোঁ আৰু আমি সকলো সহযোগ কৰি পেলাই আমি এবাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াক এবাৰ জয়যুক্ত কৰিম বুলি আমি আশাবাদী ধন্যবাদ জিলাৰ সভাপতিগৰাকী আছে মই তেখেতৰ ওচৰলৈ আহিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ জিলা সভাপতি হিচাপে কি ক'ব যিহেতু BJPও মাৰাথান যি প্ৰচাৰ সেই প্ৰচাৰত আপোনালোক নামি পৰিছে চাওক আজি আমাৰ প্ৰাৰ্থীগৰাকীৰ লগত আমাৰ বিধায়ক মহোদয় আমাৰ সমূহ জিলাৰ বিষয়াসকলে আজি আমাৰ বিশ্বনাথ সমষ্টি চাকুমাটা মণ্ডলৰ চতিয়া মণ্ডলত আমি প্ৰায় 6খন সভা আমি অনুষ্ঠিত কৰিছোঁ বিশেষকৈ বাগিচা অঞ্চলবিলাকত গৈছোঁ বিপুল সমাধান আমাৰ লাভ কৰিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই আমাৰ প্ৰাৰ্থীৰ সপক্ষে আমাৰ তেওঁলোকে সহযোগ কৰিছে আৰু আমি আশা ৰাখিছোঁ অহা যি নিৰ্বাচন আছে 19 তাৰিখে আমি 90% এভৱ ভোট আমি চাহ বাগিচাৰ হওক বা আমাৰ চাকুমাটা মণ্ডলৰ ভোট আমি পাবলৈ সক্ষম হ'ম ধন্যবাদ জনাইছোঁ আচলতে হয় ক'ব লাগিব যে এনেধৰণে শোণিতপুৰ লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী তেখেতে ইতিমধ্যে মাজত মাত্ৰ কেইটামান দিন যিহেতু লোকসভা নিৰ্বাচনলৈ এনেধৰণে তেখেতক দেখা পোৱা গৈছে শোণিতপুৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছে সেই সমষ্টিত তেখেতৰ যি মাৰাথান প্ৰচাৰ সেয়া অব্যাহত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ